হাই এভৰিৱান বহাগ বিহুৰ উপলক্ষে মই এটাকৈ বস্তু বনাবলৈ আৰম্ভ কৰিছোঁ আৰু যিহেতু বিহুলৈ আৰু বেছি দিন নাই গতিকে প্ৰথমতে মই নিমকিৰ পৰাই আৰম্ভ কৰিছোঁ আৰু এই নিমকিৰ ৰেচিপিটো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ আৰু এই নিমকিবিধ বহুত দিনলৈকে মচমচীয়া হৈ থাকে গতিকে ঘৰতে সহজভাৱে কেনেকৈ এই নিমকিবিধ বনাব পাৰি তাৰ ৰেচিপিটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে লৈ লৈছোঁ ময়দা এয়া মই আধা কেজি জোখত বনাইছোঁ গোটেই ইনগ্ৰেডিয়েণ্টবিলাক মই আধা কেজি জোখতে দিম ইয়াত নৰ্মেল চামুচ এখনেৰে 1 চামুচ নিমখ দিছোঁ আপোনালোকে যদি 1 কেজি বনায় তেনেহ'লে 2 চামুচ লাগিব আৰু আধা কেজিত এনেকৈ 1 চামুচ দিলেই হ'ল আৰু কালজিৰা দি দিছোঁ অকণমান নিমকিত কালজিৰাটো দিলে ভাল লাগে আৰু ৰিফাইন তেল দিছোঁ মই 3 চামুচ আৰু তাৰ পাছত এইখিনি এনেকৈ ভালকৈ মিক্স কৰি এতিয়া আমি এইখিনি মঠিব লাগিব আৰু তাৰ কাৰণে মই লৈছোঁ ইয়াত নৰ্মেল পানী দিয়ে মঠিব গৰম পানী ব্যৱহাৰ নকৰিব নহ'লে নিমকিটো মচমচীয়া নহয় আৰু গতিকে এতিয়া মই ভালকৈ মঠি লওঁ আৰু ডৌটো অকণমান টাইট হ'লে মানে ভাল হয় আৰু ৰুটি বনালে আমি যেনেকৈ কোমলকৈ মঠো তেনেকৈ মঠিব নালাগে অকণমান টাইটকৈ মঠিলে মানে নিমকিটো ধুনীয়া মচমচীয়া হয় আৰু মোৰ মঠি মেলি এয়া হৈ গ'ল তাৰ পাছত এতিয়া আমি ওপৰতে অকণমান ৰিফাইন তেল সানি এইখিনি আমি আধা ঘণ্টাৰ পৰা 1 ঘণ্টালৈকে আমি ঢাকি ৰাখি থৈ দিম তাৰ পাছত আমি লাহেকৈ বাকীখিনি কৰিবলৈ আৰম্ভ কৰিম এয়া হাততে অকণমান ৰিফাইন তেল লৈ লৈছোঁ আৰু ওপৰতে এনেকৈ সানি দিম ডৌটোৰ ওপৰত যাতে ড্ৰাই হৈ নাযায় আৰু এনেকৈ সনাৰ পাছত ভালদৰে ঢাকনি মাৰি এইখিনি আধা ঘণ্টামানৰ কাৰণে ৰাখি থৈ দিম আৰু এয়া মোৰ আধা ঘণ্টামান সময় হৈ গৈছে আধা ঘণ্টা 45 মিনিট তাৰ পাছত মই এইখিনি উলিয়াই মেলি লাডুটো আকৌ মই ভালদৰে মঠি ল'ম এনেকৈ আকৌ পুনৰ 5 মিনিটমান সময় মঠি ল'ব লাগিব আৰু মঠি হৈ যোৱাৰ পাছত এতিয়া ৰুটি নিচিনাকৈ এটা এটাকৈ আমি লাডু কৰি ল'ম আৰু লাডু কৰাৰ পাছত এইখিনি এটা এটাকৈ আমি বেলিবলৈ আৰম্ভ কৰিম আৰু ডৌটো অকণমান টাইট হ'লে মানে ভাল হয় বেলিবলৈও ভাল হয় কাটিবলৈও ভাল হয় নহ'লে বেলনাখনতে লাগি ধৰে ভালকৈ সুবিধা নহয় কাটিবলৈ কাৰণে গতিকে অকণমান টাইট হ'লে মানে ভাল হয় এতিয়া লাডু কৰি অকণমান শুকান আটা লগাই মেলি এতিয়া এখন এখনকৈ আমি বেলিম আৰু যিমানটো পাৰে পাতলকৈ বেলিলে ভাল হয় আৰু এনেকৈ যিমানকণ পাৰে আৰু আপোনালোকে পাতলকৈ বেলি ল'ব আৰু বেলি হোৱাৰ পাছত এতিয়া কটাৰী এখন লৈ এনেকৈ দীঘলকৈ কাটি লৈছোঁ আৰু পুনৰ প্ৰথম লাইনৰ একদম মাজৰ পৰা কাটিবলৈ আৰম্ভ কৰিছোঁ নিমকি শ্বেপত ভালদৰে কাটি লৈছোঁ এয়া আৰু কটাৰ শ্বেপটো ভাল হ'লেহে নিমকিটো ভাল হয় আচলতে গতিকে এনেদৰে দীঘলকৈ কাটি ল'ব আৰু এয়া মোৰ কাটি মেলি হৈ গ'ল এয়া দেখুৱাই দিছোঁ শ্বেপটো এনেকুৱা ধৰণে কাটিব আৰু এতিয়া এইখিনি এনেকৈ কটাৰীখনে চুচি দিলে এৰি যাব এটা এটাকৈ নেৰুৱালেই হ'ল কটাৰীখনে এনেকৈ চুচি দিলে গোটেই সোপাই ধুনীয়াকৈ এৰি যাব আৰু এতিয়া কেৰাহীখন পাতি দিছোঁ আৰু তাতে দিম মই এতিয়া ৰিফাইন তেল অকণমান সৰহকৈ দিছোঁ যিহেতু আধা কেজিমান বনাইছোঁ গতিকে অলপ সৰহকৈ দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পাছত এই নিমকিখিনি এনেকৈ দি দিছোঁ প্ৰথমতে লদা মাৰি থাকে বাৰু পাছত কিন্তু এটা এটা হৈ যায় খুব ধুনীয়াকৈ আৰু জুইটো কিন্তু হাই ফ্লেমত নাৰাখিব জুইটো একদম ল' টু মিডিয়াম ফ্লেমত ৰাখি ভাজি থাকিব নহ'লে ওপৰখিনি জ্বলি যাব আৰু ভালদৰে নিসিজিব নিমকিখিনি মচমচীয়া নহ'ব গতিকে একদম ল' টু মিডিয়াম ফ্লেমত ৰাখি মেলি আমি এইখিনি 3 পৰা 4 মিনিটমান সময় এনেকৈ ভাজি থাকিব লাগিব আৰু যেতিয়া অকণমান কালাৰটো চেঞ্জ হ'ব তেতিয়া নমাই ৰাখিলেই হ'ল বেছি ৰঙচুৱা হৈ যোৱালৈকে ভাজিব নালাগে অকণমান যেতিয়া লাইট কালাৰ এটা আহে তেতিয়া নমাই দিলেই হ'ল পাছত ঠাণ্ডা হোৱাৰ পাছত ধুনীয়া কালাৰ আহি যায় গতিকে অকণমান যেতিয়া কালাৰ নিচিনা হ'ব এতিয়া বগা বগা হৈ আছে এয়া দেখিছে অকণমান লাইট নিচিনা কালাৰ হৈছে এতিয়া আমি এইখিনি নমাই ৰাখি থৈ দিম আৰু যেতিয়া ঠাণ্ডা হ'ব ইয়াৰ পৰা ধুনীয়া এটা কালাৰ নিজে নিজে আহিব গতিকে ইমানটো জোখত নমাই ৰাখিলেই হ'ল আৰু এইখিনি এতিয়া ভালদৰে টুকি মেলি মই নমাই ৰাখিম আৰু অকণমান যেতিয়া ঠাণ্ডা হৈ যাব কালাৰটো ধুনীয়া কালাৰ এটা আহিব আৰু
আৰু ভাজি হোৱাৰ পাছত এইখিনি ঢাকি মেলি নথ'ব। খোলা গামলা এটাত নাইবা ডলা চালনী যিহত পাৰে এনেকৈ ৰাখি থৈ দিব যেতিয়ালৈকে ঠাণ্ডা নহয়। একদম যেতিয়া ঠাণ্ডা হৈ যাব তাৰ পাছতহে আপোনালোকে বৈয়ামত ভৰাব। নহ'লে এইখিনি ঢিলা ঢিলা নিচিনা হৈ যাব, মচমচীয়া নহ'ব। আৰু মই বাকী নিমকিখিনিও এনেদৰে ফ্ৰাই কৰি ল'লোঁ। আৰু এয়া একদম সহজতে নিমকি বনি তৈয়াৰ হৈ গ'ল। বনাবলৈ একেবাৰে ইজি হয়। আৰু এইটো প্ৰচেছত যদি এনেকৈ বনায় তেনেহ'লে নিমকি মচমচীয়া হ'ব আৰু বহু দিনলৈকে মচমচীয়া হৈ থাকে। গতিকে আপোনালোকে যদি ৰেচিপিটো ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ তেনেহ'লে, বাই।